যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ফোন লোকেশ্যন আৰক্ষীয়ে ট্ৰেছ কৰিছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব দিল্লী আৰু ৰাজস্থানত আৰক্ষীয়ে অভিযান চলাই আছে ছিংগাপুৰৰ পৰা আহি দিল্লীত আত্মগোপন কৰিছিল সিদ্ধাৰ্থই আৰু সেই সময়ছোৱাত অসমলৈ অহাৰ পৰিৱেশ নাই বুলি কোৱা হৈছিল জুবিনৰ অন্তিম মুহূৰ্তত উপস্থিত আছিল সিদ্ধাৰ্থই কি দেখিছিল কি কৰিছিল সেই সময়ত কেনে ধৰণে ইয়তত আছিল সেই সকলোবোৰ ভিডিঅ' ইতিমধ্যে প্ৰচাৰিত হৈ গৈছে সিদ্ধাৰ্থৰ গাফিলতিৰ বাবে জুবিনৰ মৃত্যুৰ সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ জুবিন গাৰ্গৰ দায়িত্ব আছিল সিদ্ধাৰ্থৰ ওপৰত জুবিনৰ মৃত্যুৰ তদন্তৰ বৃহৎ অগ্ৰগতি এতিয়া গৃহ মন্ত্ৰালয়ে প্ৰয়োগত আনিছে উমৈহতীয়া আইনী সহযোগিতা চুক্তি এমলেট ছিংগাপুৰৰ সৈতে এমলেট প্ৰয়োগত আনিলে কেন্দ্ৰই মুখ্যমন্ত্ৰী শৰ্মাই জনালে এই কথা আর জুবিনৰ মৃত্যু প্ৰসংগত অৱশেষত তদন্তৰ আওতালে সন্দীপন গাৰ্গ সিআইডি কাৰ্যালয়ত হাজিৰ ডিএসপি সন্দীপন গাৰ্গ সিআইডি কাৰ্যালয়ত সন্দীপন গাৰ্গক জেৰা সিআইডিৰ ছিংগাপুৰৰ জুবিন গাৰ্গৰ সৈতে আছিল সন্দীপন গাৰ্গ ইয়তৰ পাৰ্টিত আছিল সন্দীপন এপিএছ সন্দীপন গাৰ্গ হৈছে জুবিন গাৰ্গৰ খুৰাকৰ পুতেক খুৰাকৰ ল'ৰা জুবিন গাৰ্গৰ লগত প্ৰকৃততে সেই সময়ত কি হৈছিল সন্দীপনে সকলো দেখিছিল বিৰেঞ্চি আছে আমাৰ সৈতে সংযুক্ত হয় বিৰেঞ্চি আজিৰ দিনটো সন্দীপন গাৰ্গক যেহেতু খুদাপোছা কৰা হৈছে জেৰা চলোৱা হৈছে আৰু কেৱল সন্দীপন গাৰ্গ বুলি নহয় ছিংগাপুৰলৈ যোৱা আটাইকে আজিৰ দিনটো জেৰা চলোৱা হৈছে বুলি খবৰ আহিছে গতিকে আপোনাৰ হাতত সকলোখিনি আপডেট থাকিব বিৰেঞ্চি পাপৰি চাওক আচলতে আজি ৰাতিপুৱাৰ ভাগতে যেহেতু সন্দীপন গাৰ্গ আহি তেওঁ উপস্থিত হৈছিল সিআইডিত আৰু তাৰ পৰৱৰ্তী সময়ত সঞ্জীৱ নাৰায়ণ আৰু একাংশ লোকক আচলতে আজি সোধাপোছা কৰা হৈছে ইয়াৰে এগৰাকী হৈছে নলবাৰীৰ যুৱক তেওঁ যিখিনি ভিডিঅ' আচলতে ছিংগাপুৰৰ পৰা মানুহৰ মাজত আহিছিল সেই ভিডিঅ'খিনিৰ ভিতৰত কেতবোৰ কিছু বিতৰ্কিত কথোপকথন থকা ভিডিঅ' সেই যুৱকজনে গোস্বামী উপাধিৰ তেওঁ সিআইডিৰ ইমেইলত তেওঁ আচলতে সেইটো মেইল কৰিছিল যে তেওঁৰ হাতত কিছু তথ্য আছে বুলি আৰু আজি সেই যুৱকজনকো আচলতে পুৱাৰ ভাগতে মাতিছিল আজিও তেওঁৰ পৰা সেই ষ্টেটমেণ্টসমূহ লোৱা হৈছে এনেধৰণে প্ৰায় 10-12জন কালি দিনটোত প্ৰায় 8গৰাকী গতিকে আজিৰ দিনটোলৈকে প্ৰায় 10-12গৰাকী লোকক সাক্ষী হিচাপেও লোৱা হৈছে আৰু একাংশক তাত অভিযুক্ত হিচাপে ধৰা হৈছে সেইসকলৰ জবানবন্দী লৈছে প্ৰায় 1 ঘণ্টা পূৰ্বে যিগৰাকী মূল তদন্তকাৰী বিষয়া ৰজি কলিতা ইতিমধ্যে আহি সিআইডিত হাজিৰ হৈ সেই সকলোখিনি ফৰ্মেলিটিজ পূৰা কৰিছে একাংশ লোকে বহু নথিপত্ৰ লৈ আহিছে যে জুবিন গাৰ্গৰ এই যি ৰহস্যজনক মৃত্যু সেই মৃত্যুক লৈ তেওঁলোকৰ হাতত যি ধৰণৰ তথ্য সেইসমূহ প্ৰিণ্ট আউট কৰি লৈছে সেইসমূহ ভেৰিফাই কৰা হৈছে একেলগে যিগৰাকী সহকাৰী তদন্তকাৰী বিষয়া মৰমিত আছে সোধাপোছা কৰি আছে পৃথককৈ আৰু সন্দীপন গাৰ্গক এইখিনি প্ৰশ্নই আচলতে মূলতঃ আজিৰ দিনটোত সোধা হৈছে যে তেওঁ যিখিনি সময়ত সেই ইয়টখনত আছিলে সেইখিনি সময়ত তেওঁ যিহেতু জুবিন গাৰ্গৰ নিচেই কাষতে আছিল গতিকে কেনে পৰিস্থিতিত জুবিন গাৰ্গে পানীলৈ লাইফ জেকেট নিপিন্ধাকৈ যাবলৈ পালে সেই কথাখিনি তেওঁক সোধা হৈছে কোনে সেইখিনি সময়ত যিহেতু সেই ভিডিঅ'টোত ভইচটো আহি আছে যে জুবিন দা পানীত নামি যাব লাগে বা তেওঁক মাতি থকা হৈছিল সেই মাতি থকা কেইগৰাকী কোন সেই সন্দৰ্ভত সকলোখিনি তেওঁক সোধা হৈছে দ্বিতীয়তে আৰু এটা কথা আজি তদন্তত সেই সকলোখিনি কথা আচলতে সংযোজন হৈছে যে এগৰাকী ছাত্ৰী গুৱাহাটীৰ যিগৰাকী ছাত্ৰীয়ে ছিংগাপুৰত অধ্যয়নৰত হৈ আছে আৰু সেইগৰাকী ছাত্ৰীও সেই ইয়টখনত আছিল আৰু সেই ছাত্ৰীগৰাকীয়ে সেই ভিডিঅ'খিনি আচলতে কৰিছিল আৰু সেই ভিডিঅ'খিনি পৰৱৰ্তী সময়ত পাৰ্টকৈ আমাৰ অসমবাসীৰ হাতলৈ আচলতে আহিছিল সেইখিনি গতিকে সেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভতো আচলতে তেওঁক প্ৰশ্ন সোধা হৈছে সেই ছাত্ৰীগৰাকী কি পৰিস্থিতিত সেই ইয়ট পাৰ্টিটোৰ লগত গ'ল বা তেওঁ নিশাও আচলতে তেওঁলোকৰ লগত আছিল নেকি সেই এনেধৰণৰ বহু প্ৰশ্ন সন্দীপন গাৰ্গক সোধা হৈছে যিখিনি প্ৰশ্ন উত্তৰ কেৱল সেইখিনি সময়ত সন্দীপন গাৰ্গেহে দিব পাৰিব শেখৰজ্যোতি গোস্বামী ইতিমধ্যে 3টা দিন সোধাপোছা কৰিছে অমিত প্ৰভা মহন্তক যিহেতু 3টা দিন সোধাপোছা কৰিছে তাৰ পাছত সন্দীপন গাৰ্গে এনে এগৰাকী ব্যক্তি যি জুবিন গাৰ্গৰ নিচেই কাষতে আছিল সমগ্ৰ ঘটনা তেওঁৰ চকুৰ সন্মুখত সংঘটিত হৈছিল গতিকে তেওঁৰ পৰা আজি সেই সকলোখিনি ষ্টেটমেণ্ট লৈছে হয়তো তেওঁক কাইলৈকো মাতিব পাৰে দ্বিতীয়তে যিখিনি আচলতে SIT দুজনকৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু তৰুণ গোৱেল ইতিমধ্যে যিহেতু ছিংগাপুৰ যোৱাৰ কথা এটা চৰ্চা চলি আছিল তেওঁলোকৰ ক্ষেত্ৰত যিখিনি আইনী আচলতে বাধা আছিল যিখিনি কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সেই আইনী বাধা আঁতৰিছে যে এখন দেশৰ পৰা যি ধৰণে এগৰাকী অভিযুক্তক আনিব পৰা যি ধৰণে পাৰস্পৰিক বুজাবুজি সেই চুক্তি ইতিমধ্যে হৈছে আৰু তাৰ পাছত হয়তো আজি বিয়লিৰ ভাগত
বা কাইলৈ হয়তো সেই দলটো ছিংগাপুৰলৈকে ৰাওনা হ'ব পাৰে ছিংগাপুৰ ৰাওনা হ'লে তেওঁলোকে শ্যামকানু মহন্তক তাৰ পৰাই যে চুচৰাই আনিব সেইটো কথা নিশ্চিত একে সময়তে দিল্লী আৰু ৰাজস্থানতো অভিযান চলি আছে যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিহেতু সিদ্ধাৰ্থ শৰ্মাই দিল্লীৰ পৰা ৰাজস্থানলৈ পলায়ন কৰা তথ্য লাভ কৰিছিল অসম আৰক্ষীয়ে গতিকে হয়তো 2 দিনৰ ভিতৰত এই সমগ্ৰ অসমবাসী অৰ্থাৎ এই 2 দিনৰ ভিতৰতে যি ধৰণে যিটো তৎপৰতা দেখিবলৈ পোৱা গৈছে আটাইখিনি আউটলৈ আহিব কিন্তু এই যে অসম এছ'চিয়েশ্যনৰ যিসকল লোক আছিলে যোনে ইয়টত আছিলে তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব কিয়নো তেওঁলোকলৈ ইতিমধ্যে উচ্চায়ুক্তৰ জৰিয়তে তেওঁলোকে নটিচ পঠিওৱা হৈছিল কিন্তু যি দুগৰাকী ব্যক্তি ছিংগাপুৰলৈকে যাব তেওঁলোকে নথি পত্ৰসমূহ কিন্তু হাতে হাতে তেওঁলোকে লৈ যাব আৰু সেই নথি পত্ৰসমূহৰ জৰিয়তে তেওঁলোকক হাতে হাতে দিব আৰু সেই তেওঁলোকে হাতে হাতে দিয়াৰ সময়ৰ পৰা এটা নিৰ্দিষ্ট সময় তেওঁলোকক বান্ধি দিব যে সেইখিনি সময়ৰ ভিতৰত তেওঁলোকে সুখৰীৰে আহি CID কাৰ্যালয় হাজিৰ হ'ব লাগিব একে সময়তে তেওঁলোকক অসম হাউচৰ বা তাতে কোনো এটা ভৱনত তেওঁলোকক সোধা পোছা কৰিব সেই ষ্টেটমেণ্টখিনি ল'ব যিকেইগৰাকী ব্যক্তি সেই ইয়টখনত আছিল যোনে সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকানু মহন্তৰ সংগী আছিল সকলোকে আৰু তেওঁলোকক সেই এটা নিৰ্দিষ্ট দিনৰ ভিতৰত তেওঁলোকক হাতে হাতে যিহেতু সেই ইয়ালৈ সমন কেইখন যিহেতু দিব গতিকে তেওঁলোক সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত CID যে হাজিৰ হ'ব লাগিব সেই কথাখিনি তেওঁলোকক সুখৰীৰে আচলতে সেই কথাখিনি তেওঁলোকক কৈ আহিব গতিকে হয়তো সেই তেওঁলোক অহাৰ ক্ষেত্ৰত কিছু পলম হ'ব গতিকে সেইখিনি সময়লৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ যে হ'বই লাগিব সেই কথাখিনি ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে যিহেতু আৰক্ষীৰ ভূমিকাক লৈ যিহেতু প্ৰশ্ন উঠিছে গতিকে হয়তো খুব কম সময়ৰ ভিতৰত এটা ভাল খবৰ সমগ্ৰ অসমবাসীয়ে পাব ধন্যবাদ বেৰেঞ্চি আৰু ইফালে ৰহস্যজনকভাৱে নিষ্ক্ৰিয় শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট হঠাৎ নাইকিয়া হ'ল শ্যামকানু মহন্তৰ ফেচবুক পোষ্ট শ্যামকানুৰ দ্বিতীয়টো একাউণ্টৰ পৰাও পোষ্টসমূহ আঁতৰি গ'ল সোমবাৰে শ্যামকানুৱে অন্তিমটো পোষ্ট দিছিল য'ত তেওঁ আহি থকাৰ কথা উল্লেখ কৰিছিল কিন্তু এতিয়া তেওঁৰ এটা ফেচবুক একাউণ্টহে সক্ৰিয় হৈ আছে যিটো আন এটা যিটোৰ পৰা তেওঁ পোষ্ট কৰিছিলে সেইটো একাউণ্ট সক্ৰিয় হৈ থকা নাই নিষ্ক্ৰিয় হৈ পৰিছে কাইলৈ শৈশৱৰ স্মৃতি বিজড়িত যোৰহাটত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰাণৰ শিল্পীগৰাকীৰ চিতা ভস্ম ইতিমধ্যে নিয়া হৈছে যোৰহাটলৈ প্ৰায় 1.5 লাখ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোৰহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ প্ৰিয় শিল্পীক শ্ৰদ্ধাঞ্জলি জনাব যোৰহাটবাসীয়ে যোৰহাট ষ্টেডিয়ামত আড়ম্বৰপূৰ্ণ আয়োজন হিয়াৰ আমঠু জুবিনৰ শৈশৱ বিজড়িত স্থান যোৰহাট সাংস্কৃতিক নগৰ যোৰহাটৰ সৈতে আছিল অসমীয়াৰ হৃদস্পন্দন জুবিনৰ আত্মিক সম্পৰ্ক যোৰহাটৰ জনতাই বিচাৰিছিল জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ হওক যোৰহাটত এবাৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সুযোগ দিয়ক চৰকাৰলৈ এই আহ্বান জনাইছিল যোৰহাটবাসীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে লৈছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনতাৰ মনৰ কামনা পূৰণ কৰি যোৰহাটত জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আয়োজনৰ লগতে সমাধিক্ষেত্ৰ হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সোণাপুৰৰ কমাৰকুছিত জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে চৰকাৰৰ প্ৰতিনিধি ব্যস্ত হৈছিল যোৰহাটত বুধবাৰে এই যোৰহাট ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব উজ্জ্বল ৰত্ন জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ সাজু কৰি তোলা হৈছে ষ্টেডিয়াম জুবিনৰ কালজয়ী আৰু প্ৰাৰ্থনা হৈ পৰা মায়াবিনী গুঞ্জৰিত হ'ব যোৰহাটৰ আকাশে বতাহে মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰো তোমাৰ ছবি হাজাৰ হাজাৰ জনতাই শ্ৰদ্ধা নিবেদন কৰিব জাতীয় সত্তা জুবিন গাৰ্গক 10 দিনীয়া মাংগলিক কৰ্ম কাহিলীপাৰাত সম্পাদন হোৱাৰ পিছত পৰিয়ালৰ লোক ৰাওনা হৈছে যোৰহাটলৈ গৰিমা শইকীয়াই ভাগ ল'ব যোৰহাটত হ'বলগীয়া 13 দিনৰ মাংগলিক কৰ্মটো ইতিমধ্যে গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলিৰ বাবে যোৰহাটলৈ নিয়া হৈছে ছিংগাপুৰৰ পৰা জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা কফি চিতা ভস্ম লৈ যোৱা হৈছে যোৰহাটলৈ সকলোকে শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধত ভাগ ল'বলৈ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে তাত সহযোগিতা কৰিবলৈ তাত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ আৰু ৰাতিপুৱাৰ পৰা তেওঁলোকে জুবিনৰ চিতাভস্মৰ সন্মুখত জুবিনৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈও
তেওঁলোকে সুবিধা কৰি দিব গতিকে সকলোৱে আহি শান্তিপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনাই আমাৰ মাংগলিক কাৰ্যত পৰিয়ালৰ সৈতে সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ যোৰহাটৰ অনুষ্ঠানত যাতে কোনো বিসংগতি থাকি নাযায় ইয়াৰ বাবে তৎপৰ জিলা প্ৰশাসন নাম প্ৰসংগ গায়ন বায়ন সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব আদ্য শ্ৰাদ্ধত প্ৰায় 1.5 লাখ লোকৰ সমাগম হ'ব পাৰে যোৰহাট ষ্টেডিয়ামত বুধবাৰে হ'ব লগা কাৰ্যসূচীৰ বিষয়ে অৱগত কৰিলে যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাই গম পাইছে যে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব গধূলি 5 বজাৰ এই সময়টো আৰু আপোনালোকে গম পাইছে যেহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে 13 দিনীয়া কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে আমি ল'ব লাগিব আৰু বিভিন্ন অসমৰ দল সংগঠন সকলোৱে আহি তেওঁলোক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব 8 বজাৰ পৰা নাম প্ৰসংগ হ'ব সৰ্বদলীয় প্ৰাৰ্থনা হ'ব আপোনালোকে গম পাইছে তাৰপিছত তেওঁলোকৰ পৰিয়ালবৰ্গৰ কিছু নীতি নিয়ম থাকে যে 13 দিনীয়া কাৰ্যসূচী যিটো নীতি নিয়ম থাকে সেই নীতি নিয়মখিনি ইয়াত পালন কৰা হ'ব ইতিমধ্যে পৰিয়ালবৰ্গ মই কথা পাতি বোৰৰ লগত গৰিমা বোৰৰ লগত কিছু সময় আগতে আলোচনা কৰিছিলোঁ তেওঁ 2 বজাত তেওঁলোক তাৰ পৰা ওলাব ইয়াত 8 বজাত আহি উপস্থিত হ'ব পৰিয়ালৰ পৰা তেওঁলোকৰ একদম নিজৰ পৰিয়ালৰ পৰা 35 40জন তেওঁলোকৰ লোকসকল আহিব আৰু লগতে তেওঁলোকৰ ঘনিষ্ঠ সকলো আহি উপস্থিত হ'ব আৰু বিভিন্ন তেওঁৰ অনুৰাগীসকল তো জানি সমগ্ৰ অসমৰ প্ৰায় অনুৰাগী হ'ব বিশেষভাৱে উজনীসকল অনুৰাগীসকল যি ডিব্ৰুগড় শিৱসাগৰ মাজুলী সকলো আহি উপস্থিত হ'ব আৰু আমি জনামতে যোনটো আমি চৰকাৰৰ লগতো কথা পাতিছোঁ বা অসম আৰক্ষীৰ লগতো কথা পতা 1.5 লাখ বা 2 লাখ মানুহৰ সমাগম হ'ব যোৰহাটত প্ৰতিটো কামৰ তদাৰক কৰিছে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই মন্ত্ৰীগৰাকীৰ লগতে ব্যস্ত হৈ আছে কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাও প্ৰতিটো দিশ চোৱা চিন্তা কৰিছে মন্ত্ৰী সাংসদে আৰু সকলোৱে শ্ৰদ্ধা জনাবৰ কাৰণে ইতিমধ্যে সাজু হৈছে যোৰহাটবাসীৰ যিটো ইচ্ছা আছিলে এই ইচ্ছা অহাকালিলৈ আমি ভাবোঁ তেখেতসকলে পূৰণ কৰিব পাৰিব আৰু যিসকলে গুৱাহাটীত গ'ল তেখেতসকলো আহিব খুজিছে মই ভাবোঁ ইয়াৰ সংখ্যাও যথেষ্ট হ'ব আৰু জুবিন গাৰ্গৰ প্ৰতি আমি কথা পাতি আছোঁ যে অনুভৱ কৰিব পৰা শিল্পী যিসকল আছে তাৰ ভিতৰত জুবিন গাৰ্গ অনুভৱ কৰিব পৰা অনুভৱ হ'ব লাগিব অনুভৱ মানুহৰ হৃদয়ত বাজিব লাগিব কেৱল আৱেগে নহয় অনুভৱটোত এইটো ব্যাখ্যাটো মই বহুতে বেলেগ ক'ব মই ভাবোঁ যে ইয়াত দেখিছে ৰাইজৰ মাজৰ পৰা স্বতঃস্ফূৰ্তভাৱে কাম কৰি আছে কোনো কাকো ক'ব লগা হোৱা নাই এটাতে সৰু ইনষ্ট্ৰাকশ্যন থাকিবই চৰকাৰী ব্যৱস্থাটোৱে চোৱা চিতা কৰিছে বাকী সকলো ৰাইজে নিজে কোনোবাই পেণ্ডেলৰ ভাগে পেণ্ডেল কৰিছে যিসকলে নাম গাব লাগে নাম গোৱাৰ কথা চিন্তা কৰিছে কোনোবাই শ্ৰদ্ধাঞ্জলি দিব লাগে শ্ৰদ্ধাঞ্জলিৰ কথা চিন্তা কৰিছে কোনোবাই বেৰিকেড মানে স্বতঃস্ফূৰ্তভাৱে যিটো আছে সেই চিন্তাটো প্ৰতিফলিত হৈছে সম্পূৰ্ণ হৈছে তুংগত আৰক্ষী প্ৰশাসন জিলা প্ৰশাসন মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাম তেওঁ এই কথাটোত বিশেষভাৱে ধ্যান দিলে আৰু তেওঁ এটা কথা বাৰ বাৰ কৈছে যে এইটো ৰাইজৰ দ্বাৰা হ'ব লাগে কাৰণ জুবিন গাৰ্গ ৰাইজৰ শিল্পী আছিলে আৰু ৰাইজৰ শিল্পীৰ সেই মৰ্যাদাটো ৰাইজে দিব লাগিব এই মৰ্যাদাটো মই ভাবোঁ পাইছে জনতাৰ মৰম আৰু আৱেগে ইতিমধ্যে অমৰত্ব প্ৰদান কৰিছে জুবিন গাৰ্গক প্ৰাণৰ শিল্পীগৰাকী অনন্ত ধামলৈ গতি কৰিলেও অসমীয়াৰ হৃদয় সজীৱ হৈ ৰৈছে জুবিন গাৰ্গৰ অমৃত গন্ধ যোৰহাটতো জনশ্ৰুত হোৱাৰ সম্ভাৱনাই অধিক হাজাৰ ব্যস্ততাৰ বেহুফালি প্ৰিয় শিল্পীক শ্ৰদ্ধাঞ্জলি জনাবলৈ সাজু হৈছে যোৰহাটবাসী আকৌ এবাৰ জুবিনময় হ'ব যোৰহাট যোৰহাটৰ পৰা গৌতম বৰা আৰু কাহিলীপাৰাৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইতিমধ্যে যোৰহাটত পাইছেগৈ চিতাভস্ম যোৰহাটলৈ ৰাওনা হৈছে জুবিন গাৰ্গৰ পৰিয়াল বিশেষ পুষ্পসজ্জিত বাহনেৰে এয়া চিতাভস্ম লৈ যোৱা হৈছে বৰ্তমান যোৰহাটৰ কোষাগাৰত ৰখা হৈছে চিতাভস্ম লৈ গৈছে ধৃতিমালা ডেকাই যোৰহাটত উপস্থিত হৈছে ৰূপজ্যোতি কুৰ্মীয়ে সেয়া লৈছে তেওঁ গ্ৰহণ কৰিছে আৰু যোৰহাটৰ আয়োজনৰ সন্দৰ্ভতো আমি দেখুৱাইছোঁ দিগন্ত হাজৰিকা পোনপটীয়াকৈ সংযুক্ত হৈ আছে তেওঁ আমাক জনাই যাব সকলো খবৰ দিগন্ত পাপৰি চাওক মই কিছু সময় পূৰ্বে গোটেই কথাখিনি অৱগত কৰিছোঁ যে কেনে এটা পৰিৱেশ যিটো আচলতে অনাকাংক্ষিত এটা সত্যক
কাইলৈ পুনৰ মুখামুখি হ'বলৈ যোৰহতীয়া ৰাইজ সাজু হৈছে যিহেতু 7 বজাৰ লগে লগে এই যি যোৰহাট ষ্টেডিয়াম এই ষ্টেডিয়ামলৈ লৈ অহা হ'ব মৰমৰ শিল্পী জাতীয় সম্পদগৰাকীৰ চিতাভস্ম আৰু তাৰ লগে লগে আজিৰে পৰাই যিহেতু ইয়াতে অগণন লোক ইতিমধ্যে আহিছে আহি আচলতে কেনেকুৱা ধৰণে আয়োজন হৈছে বা কেনেকুৱা ধৰণে ইয়াতে কাইলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব এই গোটেইবিলাক চাবৰ কাৰণেও আজিৰ পৰাই আহিছে আৰু কাইলৈ লক্ষাধিক লোকৰ ইয়াতে সমাগম হ'ব ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আমি বিভিন্নজন আছে মই অকণমান ৰাণাদা আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এই যিটো অনাকাংক্ষিত সত্য সেই সত্য কাইলৈ সকলো মুখামুখি হ'ব সকলো প্ৰস্তুতি চলিছে কি ক'ব এই মুহূৰ্তত ইতিমধ্যে চিতাভস্ম পাইছে নাই মূল কথাটো হৈছে যে কাইলৈ দিনটো আমাৰ কাৰণে এটা চিৰজীৱনী স্মৰণীয় দিন হৈ ৰ'ব কাৰণ বিশেষভাৱে যিগৰাকী আমাৰ অসম তথা দেশবাসীৰ কাৰণে এটা প্ৰাণৰ শিল্পী আছিলে আৰু সেই প্ৰাণৰ শিল্পীগৰাকী আজি জুবিন গাৰ্গ আমাৰ মাজত নাই এই জুবিন গাৰ্গে জন্মগ্ৰহণৰ পিছত ল'ৰালি কালৰ পৰাই যোৰহাটৰ পৰাই তেখেতে গান বাজনাৰ সকলোবিলাক শিকি বাজি ইয়াৰ পৰা ওলাই গৈছিলে আৰু সকলোকে মনত থাকিব যে 2 বছৰ আগত যেতিয়া তেখেতে তেওঁৰ 50 বছৰ হৈছিলে এইখন ফিল্ডতে তেওঁৰ জন্মদিন পতা হৈছিলে আৰু তাৰ আগতো মোৰ মনত আছে মই নিজে লিডিঙত আছিলোঁ ইয়াত আমাৰ হিন্দী বোলছবি জগতৰ কেইবাগৰাকী গায়ক আহিছিলে আৰু সেই সময়ত প্ৰায় 28-30 বছৰ বয়সতে জুবিন গাৰ্গে ইয়াত এখন ডাঙৰ চেৰিটি শ্ব'ত প্ৰগ্ৰেম কৰিছিলে আৰু জুবিন গাৰ্গে সৰুকালৰ পৰাই গান বাজনা কৰি ইয়াৰ পৰা ওলাই গৈছিলে যোৰহাট ৰেডিঅ' চেণ্টাৰত এইবোৰ সকলোৱে শুনিছে কিন্তু পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গ এতিয়া আমাৰ মাজত নাই কিন্তু এতিয়া কথাটো হ'ল যে যোৰহাটীয়া ৰাইজৰ হিয়াৰ আমঠু আছিলে অসমৰ ৰাইজৰ আছিলে সেইকাৰণে যোৰহাটীয়া ৰাইজে খুব আশা কৰিছিলে বেলেগ ধৰণেৰে কিন্তু যিটো হৈ নুঠিলে বা যি কি নহওক সেইকাৰণে আজি তাৰিখত ইয়াত আদ্য শ্ৰাদ্ধটো 13 দিনীয়া আদ্য শ্ৰাদ্ধ তেওঁলোকৰ পৰিয়ালৰ মৎস্যস্পৰ্শ কামখিনি আৰু লগতে মাংগলিক কামখিনি ইয়াত কৰিবলৈ দিলে আমি অত্যন্ত সুখী গোটেই যোৰহাটবাসীয়ে ইয়াত মিলিজুলি আয়োজন কৰিছে উলহ মালহেৰে অতি যুদ্ধকালীন গতিত আমাৰ যোৰহাটবাসীয়ে আয়োজন কৰিছে জিলা প্ৰশাসনে সম্পূৰ্ণ তদাৰক কৰিছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে বিশেষভাৱে ইয়াত তদাৰক কৰি আছে আৰু তেখেতে মন্ত্ৰীসভাৰ মন্ত্ৰী ইয়াত লগাইছে আমাৰ সকলো আমি মিলি জুলি ইয়াত তেওঁৰ যাতে আদ্য শ্ৰাদ্ধভাগী সুন্দৰভাৱে নিখুঁতভাৱে মাংগলিক কামখিনি হৈ যায় জুবিন গাৰ্গ যাতে চিৰজীৱন অমৰ হৈ থাকে তাৰ কাৰণে আমি যোৰহাটবাসীয়ে অপ্ৰাণ চেষ্টা চলাইছে আমাৰ বিশ্বাস অগণন জনগণৰ উপস্থিতিত তেওঁৰ পবিত্ৰ যিটো অস্থি আনিছে সেই তেওঁৰ চিতাভস্ম অগ্নি তেওঁৰ অস্থিত তেওঁৰ শ্ৰদ্ধাঞ্জলি কাইলৈ ৰাইজে জনাব নাম প্ৰসংগ হ'ব আমাৰ গায়ন বায়ন হ'ব আমাৰ ইয়াত মহিলাসকলৰ গীত মাত হ'ব ইয়াৰ পিছতে আমাৰ সৰ্বধৰ্মই পোৱা সৰ্বধৰ্ম সভা হ'ব আমাৰ ইয়াত শ্ৰদ্ধাঞ্জলি হ'ব আৰু সেইকাৰণে আজি দেখিছে সকলো ৰাইজৰ লগতে বিশেষভাৱে আজি আমাৰ এই যিখিনি ইয়াত উপস্থিত আছে এই আমাৰ ইয়াত উপস্থিত থকা সকলো আজিৰ তাৰিখত এটা ৰাজনৈতিক দলৰ আমাৰ বিষয়ববীয়া এওঁলোকো অন্তৰখন যিহেতু জুবিন গাৰ্গৰ প্ৰতি আছে শিল্পীৰ প্ৰাণ এটা মন আছে যাৰ কাৰণে তেওঁলোক আহি পেলাই আমাৰ ইয়াত আহি পেলাই উলহ মালহ সকলো ৰাইজৰ লগত মিলি চামিল হৈ ইয়াত কোনো ধৰণৰ ৰাজনীতি নকৰি ইয়াত একটা জুবিন গাৰ্গ পবিত্ৰ আত্মা সাতগতিৰ কাৰণে কাম কৰি আছে নিশ্চয় বাইদেউ কি ক'ব এটা যি আচলতে মই কৈছোৱেই যে কাইলৈ পুৱাৰে পৰাই 7 বজাৰ পৰাই ইয়াতে অগণন লোক আহিব আপোনালোকে দেখিছোঁ বিভিন্ন ধৰণে কাম কাজ কৰি আছে গোটেই কথা কাইলৈতো ইয়াত যথেষ্ট মানুহ হ'ব আমি ভাবিছোঁ লাখৰ ওপৰত মানুহ হ'ব বুলি ভাবিছোঁ কিয়নো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ পৰা হেৰাই গৈছে কথা ক'বলৈ একোৱেই নাই আমি বিচাৰিছোঁ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি ইয়াত জনাম বুলি আৰু তেখেত অমৰ আমাৰ মাজত সদায় অমৰ হৈ থাকিব যোৰহতীয়া ৰাইজ বুলিয়ে নহয় গোটেই অসমৰ ৰাইজে মানে আমাৰ আপাৰ আছামৰ গোটেই ৰাইজ কাইলৈ আহিব বুলি আমি আশা কৰিছোঁ তেখেতক ইয়াৰ দ্বাৰাই আমি যেনেকৈ পাৰোঁ তেনেকৈ শেষ শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াইছোঁ তেখেত সদায় অমৰ হৈ থাকক তাৰে কামনা কৰিছোঁ আৰু তেখেতৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে তাকে বিচাৰিছোঁ নিশ্চয় মই কিছু পৰিৱেশ দেখুৱাই ল'ম পাপৰি ইতিমধ্যে মই নিবেদিতাক দেখিছোঁ অকণমান ইয়াতে কিমান সময়ৰ পৰা থকা হৈছে ইয়াত আমিতো আজি যোৱা 3 দিনৰ পৰা ইয়াতে আছোঁ পুৱা ভাগতে সদায় অহা হয় আৰু ৰাতি 10-11 বজালৈকে ইয়াতে থকা হয় হয় যিহেতু কাইলৈ পুৱাৰে পৰা গোটেই কামখিনি হ'ব লাগিব সুচাৰুৰূপে হ'ব লাগিব গোটেইখিনি আয়োজন কৰা হৈছে ইতিমধ্যে আমাৰ বিভিন্ন দল সংগঠন বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু আমাৰ প্ৰশাসনিক যোনসকল আছে সেইখিনিতো থাকিবই আৰু বাকী সমগ্ৰ স্বেচ্ছাসেৱী আমাৰ লোৱা হৈছে যথেষ্ট মানে হাজাৰো অধিক লোৱা হৈছে আৰু প্ৰত্যেকটি বিভাগ খুব সুচাৰুৰূপে কৰা হৈছে ভাগ কৰি দিয়া হৈছে আমাৰ নাম প্ৰসংগ
হৈ আমাৰ এইফালৰ পৰা আহি নাম প্ৰসংগ হ'ব নাম প্ৰসংগৰ পিছত ইয়াত বৈদিক কাম কাজৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে ইয়াত শ্ৰদ্ধাঞ্জলি আপোনাৰ সো চাইডে আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব খুব সুন্দৰকৈ ইয়াতে চিতাভস্ম ভাগ ৰখা হ'ব সকলোৱে সেৱা কৰিব পাৰিব কৰি এইফালৰ পৰা আহি প্ৰসাদ গ্ৰহণ কৰি ইয়াৰ পৰা ওলাই যাব পাৰিব নিবেদিতা যদি চোৱা যায় সমগ্ৰ অসম বিশ্ববাসী মৰমৰ শিল্পী কিন্তু যোৰহাটৰ লগত যিটো বণ্ডিং সেই কথাটোৱে কিন্তু বাৰুকৈ সকলোকে আমনি কৰে সকলোকৈ আচলতে জুবিনদাৰ যিটো মৃত্যু এই মৃত্যুত সমগ্ৰ অসমে কান্দিছে আমাৰ মাজৰ পৰা এনেবিধ সম্পদ হেৰাই গৈছে যোনবিধ সম্পদ আমি অনাগত সময়ত আমি হয়তো কেতিয়াও নাপাম কেতিয়াও আশা কৰিব নোৱাৰিম আজি এই স্থানতো যেতিয়া জুবিনদাৰ গানবোৰ বাজি আছে আজি ইমান কামৰ পিছতো কিন্তু সকলোৰে মনবোৰ সেমেকি আছে আমি আমাৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱাই আজি 13টা দিন হৈ গ'ল কিন্তু আমি জুবিনদাৰ বিহীন অসমখন আমি কল্পনাৰো অতীত হৈ পৰিছে আৰু সমগ্ৰ অসমবাসীৰ যি এক দাবী যে জুবিনদাই ন্যায় পাব লাগে জুবিনদাৰ মৃত্যুৰ অন্তৰালত বা মৃত্যুৰ যি ৰহস্য সেই ৰহস্য ভেদ হ'ব লাগে আৰু প্ৰত্যেকজন দুখীয়ে কিন্তু শাস্তি পাব লাগে এয়া অসমবাসীৰ দাবী এই ন্যায় কিন্তু আমাৰ অসমবাসীয়ে বিচাৰিছে জুবিনদা আমাৰ অসমৰ সম্পদ আছিলে এইটো সমগ্ৰ অসমবাসী কিন্তু ন্যায় প্ৰদান কৰিব লাগিব তেখেতৰ মৃত্যুত আমি দুখ আমাৰ এইটো থাকি যাব সদায় থাকি যাব কিন্তু তেওঁৰ ন্যায় তেওঁৰ মৃত্যুৰ সঠিক তদন্ত দুখীয়ে উচিত শাস্তি লাভ কৰিলেহে কিন্তু তেখেতৰ আত্মাই শান্তি লাভ কৰিব গুৰুত্বপূৰ্ণ কথা নিবেদিতা মই কিছু যদি পৰিৱেশটো দেখুৱাওঁ এই মুহূৰ্তত মোৰ সতীৰ্থ প্ৰভাসে দেখুৱাই আছে পাপৰি চাওক এই কথাটো মই আকৌ কৈছোঁ যে যিসকল ইয়াৰ স্থানীয় লোক যোৰহতীয়া ৰাইজ সেই ৰাইজে কাইলৈ দিনটোৰ কাৰণে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে কিন্তু তাৰ মাজতে তেওঁলোকে এই আচলতে যিটো কথা ইতিমধ্যে কৈছে যে কাইলৈ সকলোৱে সুচাৰুৰূপে হৈ যোৱাটো বিচাৰিছে তেখেতৰ 13 দিনীয়া আদ্যশ্ৰাদ্ধ কিন্তু লগতে তেওঁলোকে এইটোও দাবী কৰিছে যে এই শোকাকুল পৰিৱেশ মাজতো কিন্তু জুবিনদাৰ যি আচলতে এটা সঠিক তদন্ত মৃত্যু ৰহস্য এই কথাবোৰ কিন্তু উদ্ঘাটন হোৱাৰ কথাটো কিন্তু সকলোৱে দাবী উত্থাপন কৰিছে মই কিছু যদি আৰু কিছু মই বিভিন্নজন আছে মই বিভিন্নজনৰ মন্তব্য এতিয়া ল'ব লাগিব আৰু যিহেতু এই পথে দেখিছে এই পথেৰে আহি আপুনি ব্যস্ত হৈ আছে খুবেই ব্যস্ত হৈ আছে কাৰণ কাইলৈ দিনটো পুৱাৰ পৰা যিটো আসলতে আমি আশা কৰি আছিলোঁ সেয়া সম্পন্ন হ'বলৈ গৈ আছে অকণমান কথা হয় ইতিমধ্যে আপোনালোকে যিহেতু জ্ঞাত চাগে আমাৰ জুবিন আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ শিল্পী জুবিনৰ চিতাভস্ম আহি যোৰহাট পাইছে সেই চিতাভস্ম আমি চুকাফা ক্ষেত্ৰত আমি দায়িত্ব লৈছোঁ লৈ পেলাই ইতিমধ্যে সেইখিনি ইয়াত ৰখা হৈছে ট্ৰেজাৰী হাউচৰ ঘৰত ৰখা হৈছে কালিলৈ ৰাতিপুৱা সসন্মানেৰে 7টা বজাত ইয়ালৈ অনা হ'ব তাৰপিছত আপোনাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব 8 বজাত তাৰপিছত আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আছে এইটো অনুষ্ঠান আমি প্ৰায় 45 মিনিট ধৰি আমি বিভিন্ন অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসকলক নিমন্ত্ৰণ কৰিছোঁ তেখেতসকলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো তাতে সম্পন্ন কৰিব তাৰপিছত আমাৰ নাম কীৰ্তন আৰম্ভ হ'ব তাৰপিছত গায়ন বায়ন আৰু দিহানাম ইত্যাদিৰে গোটেই দিনজোৰা কাৰ্যসূচীৰে কালিলৈ আমি জুবিনক আচলতে যোৰহতীয়া হিচাপে অসমীয়া লগতে যোৰহতীয়া হিচাপে আমি সশ্ৰদ্ধভাৱে এবাৰ স্মৰণ কৰিম বুলি আশা কৰিছোঁ আৰু আমি আশা কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু আমি ইতিমধ্যে জ্ঞাত হৈছে যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা জুবিন প্ৰেমীসকলে ইতিমধ্যে যোৰহাটলৈ ৰাওনা হৈছে আৰু আমি আশা কৰিছোঁ যে অসমৰ সকলো ৰাইজে কালিলৈ এই যি আমি জুবিনৰ স্মৰণ আৰু জুবিনৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানটো আয়োজন কৰিছোঁ এই অনুষ্ঠানটোত সকলোৱে আমাক যাতে সহায় কৰে বুলি আৰু সকলোৰে উপস্থিতি আন্তৰিকতাৰে কৰ্ণধাৰ কমিটিৰ এগৰাকী সদস্য হিচাপে মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ কিমান ইয়াতে দৰ্শনাৰ্থী কিমান অনুগামী ইয়াতে সমাগম ঘটিব বুলি আশা কৰে আমিতো আশা কৰিছোঁ 4 পৰা 5 লাখ মান হ'ব বুলি আশা কৰিছোঁ কিন্তু ইতিমধ্যে মই পুলিচৰ এক সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে তাতোতকৈ তেখেতসকলে বেছি হ'ব পাৰে বুলি ভাবিছে হয়তো বেছি হ'ব পাৰে আৰু আমি ভাবিছোঁ যে বিগত সময়খিনিত আমি যিখিনি অনুষ্ঠান দেখিছোঁ জুবিনৰ স্মৰণ কৰা সকলোতে সাংঘাতিক ধৰণৰ জনতাৰ এখন সাগৰ দেখা গৈছিলে আমি ভাবিছোঁ যোৰহাটতো কালিলৈ হয়তো তেনেকুৱা এক অৱস্থাৰ সৃষ্টি হ'ব পাৰে আৰু দ্বিতীয় কথাটো কালিলৈ আপোনালোকে নিশ্চয় জানে পূজাৰ নৱমী অনুষ্ঠান আছে সেইকাৰণে আমি ভাবিছোঁ যিমান পাৰোঁ আমি শ্ৰদ্ধাৰে কাইলৈৰ দিনটোত জুবিনক আমি পূজাৰ লগতে তেখেতক স্মৰণ কৰিম আৰু শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিম নিশ্চয় বাইদেউ মই আপোনাক ধন্যবাদ জনাইছোঁ যি স্থানত চিতাভস্ম ৰখা হ'ব আৰু সেই স্থানৰ আমি কিছু পৰিৱেশ দেখুৱাম কেনেকুৱা ধৰণে সুসজ্জিত কৰি ৰখা হৈছে আৰু লগে লগে চিতাভস্ম কাইলৈ যিহেতু পুৱা 7 বজাত লৈ অহা হ'ব 7 বজাত আনি ইয়াতে এই নিৰ্দিষ্ট স্থানতে ৰখা হ'ব আৰু তাৰপিছতে এই পথেৰে সকলোৱে আহি জুবিনক শেষ শ্ৰদ্ধাঞ্জলি চিতাভস্মত পুষ্পাঞ্জলি কৰি সকলোৱে শ্ৰদ্ধা জনাব আমি এই স্থানতে আচলতে জুবিনৰ এক প্ৰতিচ্ছবি স্থাপন কৰা হৈছে আৰু লগে লগে এই স্থানতেই জুবিনৰ
যি আচলতে চিতাভস্ম ইয়াতে ৰখা হ'ব আৰু লগে লগে ইয়াতে ইতিমধ্যে কৈছে 4 পৰা 5 লাখ লোকৰ সমাগম অনুৰাগী জুবিন গাৰ্গ অনুৰাগী ইয়াতে সমাগম হোৱাৰ আশা কৰিছে আৰু সেই আচলতে ইয়াত যাতে কোনো ধৰণৰ মই আৰম্ভণিতে এই কথাটো পাপৰি কৈছোঁ যে কোনো ধৰণৰ যাতে সমস্যাৰ সন্মুখীন নহয় বা অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা প্ৰায় কৰি তুলিছে প্ৰশাসনে নহয় ইয়াতে সকলো আচলতে যোৰহতীয়া ৰাইজ আহি ইয়াত সকলো একত্ৰিত হৈছে কেৱল মাত্ৰ সেই যে আচলতে জুবিন গাৰ্গৰ লগতে যিটো আচলতে এটা হিয়াৰ এটা আচলতে যোগাযোগ আছিল সংযোগ আছিল সেই কথাটোতে সকলো কিন্তু আহি ইয়াতে উপৰি খাই পৰিছে সকলো ব্যস্ত হৈ পৰিছে মই অকণমান সিদ্ধাংকু অংকুৰ ডাঙৰীয়াক দেখিছোঁ মই যিহেতু আৰম্ভণিৰে পৰাই সিদ্ধাংকু অংকুৰে একেবাৰে কোনো এটা সময় ক্ষয় নকৰাকৈ ব্যস্ত হৈ আছে আৰু এই অনুষ্ঠানটো সকলোৱে অধীৰ আগ্ৰহেৰে কাইলৈ পুৱাটোলৈ বাট চাই আছে কেনেকুৱা ধৰণে হৈ আছে সিদ্ধাংকু অংকুৰে কেনেকুৱা ধৰণে গোটেই কথাখিনি চোৱা চিতা আপোনালোকে দেখিছে যে ৰাইজ যোৰহাটৰ ৰাইজ বিশেষভাৱে কিদৰে ওলাই আহিছে আৰু জুবিন দাই এইটো এটা বস্তু প্ৰমাণ কৰি দিলে মই আগৰ পৰা এইটো বস্তু অনুভৱ কৰিছিলোঁ কিন্তু জুবিন দা যে ভগৱান আছিলে এইটো অনুভৱ কৰা নাছিলোঁ আজিৰ দিনত ক'ম যে বিশ্বৰ সৰ্ববৃহৎ সৰ্বোত্তম এটা ভালপোৱা মানুহৰ এটা অনুষ্ঠান হৈছে জুবিন দা আৰু আপোনালোকে জানে কালি 8 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব ইতিমধ্যে গৰিমা বহুত আহি আছে তেওঁলোক 8টা বজাত আহি যোৰহাটত প্ৰৱেশ কৰিব তেওঁলোকৰ পৰিয়ালবৰ্গলৈ বা 35জনকৈ পৰিয়ালবৰ্গ আহিছে লগতে তেওঁৰ ঘনিষ্ঠসকলো আহিছে 8টা বজাৰ পৰাই আপোনালোকে গম পাব যে নাম প্ৰসংগ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত সৰ্বদলীয় প্ৰাৰ্থনা হ'ব প্ৰাৰ্থনাৰ অসমৰ পৰা যোৰহাট জিলাৰ বিভিন্ন দল সংগঠনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে পৰিয়ালবৰ্গৰ কিছু নীতি নিয়ম আছে 13 দিনীয়া নিয়ম যিহেতু আদ্য ছাত্ৰ হৈ গ'ল 13 দিনীয়া কিছুমান মাংগলিক কাৰ্যসূচীও আছে সেইখিনি ইয়াত অনুষ্ঠিত কৰিব বিশেষভাৱে তেওঁলোকৰ পৰিয়ালবৰ্গসকলক লৈ এই বেক চাইডে হ'ব গতিকে কিন্তু দুখ লাগিছে একচুৱেলি জুবিন দাক এইদৰে আমি চাবলৈ আমাৰ মন নাছিলে এই জুবিন দাই নৱেম্বৰ 30 তাৰিখে যোৰহাট ষ্টেডিয়ামত আমাৰ কাৰ্যসূচী লৈছে আমিয়ে লৈছিলোঁ এইটো কাৰ্য মোৰ দেউতাৰ ধন্যবাদ জনাইছোঁ আৰু সঁচাকৈ এটা আৱেগিক ক্ষণ যাৰ বৰ্ণনা কৰিব নোৱাৰি আমাৰ গানৰ শিল্পীগৰাকী চিতাভস্ম ইতিমধ্যে আমি গ্ৰহণ কৰিলোঁ যোৰহাটৰ ৰাইজে আৰু আমাৰ ট্ৰেজাৰীত ৰখা হৈছে সংৰক্ষণ কৰি ৰখা হ'ব অহাকালি 1 তাৰিখ পুৱা 7 বজাত ইয়াৰ পৰা আকৌ পুনৰ যোৰহাট ষ্টেডিয়ামত আদ্যশ্ৰাদ্ধ অনুষ্ঠান য'ত আয়োজন কৰা হৈছে তাত আমি লৈ যাম ৰাইজৰ বাবে আৰু ৰাইজে তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব আমি সযতনে আনি আমাৰ যোৰহাটত আমি তেওঁ সুৰক্ষিত অৱস্থাত ৰাখিছোঁ আৰু মই আমাৰ ঘোষা পাঠেৰে তেখেতৰ অস্থিক আদৰণি জনাইছোঁ আমি যোৰহাটবাসী মৰ্মাহত হৈছোঁ তেখেতক আমি কিহেৰে পুজিম কিহেৰে কৰিম কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আমাৰ খেলপথাৰত আৰু আমি সদৌ যোৰহাটবাসীয়ে গোটেই অসমবাসীৰ কি ভাৰতবাসীৰ এজন সংগীত সাগৰ সংগীত সূৰ্য জুবিন গাৰ্গক হেৰুৱালোঁ আৰু তেখেতে পুনৰ জন্ম লওক তেখেতে নতুন প্ৰজন্মক পুনৰ আশীষ প্ৰদান কৰক এয়াই আমাৰ একান্ত কামনা আৰু ইফালে যোৰহাটলৈ গৈ থাকোঁতে সোণাপুৰৰ সমাধিস্থলীত উপস্থিত হৈ গৰিমা গাৰ্গ যোৰহাটৰ ঘৰলৈ যোৱাৰ পথত তেওঁ এবাৰ বা এখন্তেক জুবিনৰ কাষত থিয় হয় শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুৰাগীসকলক উদ্দেশ্যি তেওঁ কয় যে জুবিনে প্ৰকৃতিৰ মাজত থাকি ভাল পাইছিল জুবিন প্ৰকৃতিৰ মাজতে জীয়াই থাকক ন্যায় ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰি জুবিনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰো তেওঁ আহ্বান জনায় গছ-গছনি সকলোৱেতো ৰুবই ইয়াত সকলো আহিবই গতিকে আৰু এইখিনি ঠাইত বহু জাতি জনগোষ্ঠী একেলগে আছে জুবিনৰ সদায় সপোন আছিল যে জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে অকল মানুহ হৈ থাকক এখন বৰ অসমৰ সদায় সপোন দেখিছিল জুবিনে গতিকে সকলোৱে মিলি আজি এই আৱেগত উটি যোৱা এই সময়খিনিত নহয় জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায় মই ভাবোঁ অসমখন সদায় এক
হৈ থাকক এতিয়া যেনেকৈ সকলো সৰ্বধৰ্মৰ প্ৰাৰ্থনা হৈছে ইয়াত সকলো আহি পেলাই একেলগে বহিছে ইয়াত সকলো ধৰ্মৰ মানুহে সকলো জাতি সকলো জনগোষ্ঠীৰ মানুহে আহি একেলগে বহক সৃষ্টিৰ কথা আলোচনা কৰক মৰম ভালপোৱা মিলা প্ৰীতিৰ কথা আলোচনা কৰক আৰু এখন সুন্দৰ অসমৰ কথা যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক মই সেয়া আশা কৰিম সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে সেয়াই একমাত্ৰ প্ৰাৰ্থনা আমি খৰতকীয়া হোৱাটো বিচাৰোঁ সেইকাৰণে আমি মানে অনুৰোধ কৰিছোঁ ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু সকলো ন্যায় ব্যৱস্থাৰ ওপৰত আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আমাৰ গতিকে যিহেতু চৰকাৰেও খুব গুৰুত্ব সহকাৰে কথাটো লৈছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু আইন প্ৰক্ৰিয়াটো তেনেকৈ আগবাঢ়িব আমাৰ যিমান যি সহযোগ লাগে যেতিয়াই যেনেকৈ লাগে আমিতো আমাৰ ফালৰ পৰা আছোঁ আৰু আমি পৰিয়ালৰ লোক হিচাপে বা সকলোৱে বিচাৰিছোঁ কাৰণ জুবিন সকলোৰে পৰিয়ালৰ এজন ব্যক্তি আছিল গতিকে সকলোৱে আমি বিচাৰিছোঁ যে সেইদিনা আচলতে ঘটনাটো কি হৈছিল আমি সকলোৱে জানিব লাগে অতি শীঘ্ৰে জানিব লাগে আৰু তেনেকুৱা তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকৈ এনেকুৱা এটা ঘটনা হ'ব পাৰে যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে একদম নেগলিজেঞ্চ মানে সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয় হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ তেওঁ সকলোৰে বাবে সহজে সকলোৱে সহজলভ্য এজন ব্যক্তি সকলোৱে ওচৰ চাপিব পাৰে কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ সেইজন ব্যক্তিক সেই ব্যক্তিজনৰ কেলৈ কেয়াৰ লোৱা নহ'ল ভালকৈ তেওঁৰ যত্ন কিয় লোৱা নহ'ল ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল গতিকে তেনেকুৱা এই বস্তুবোৰৰ সম্পূৰ্ণ তদন্ত হওক ভালকৈ হওক সহযোগিতা কৰিব লাগিব কিন্তু আমাৰ দাবী আমি শান্তিপূৰ্ণভাৱে আমি জনাওঁ প্ৰতিবাদ আমি শান্তিপূৰ্ণভাৱে কৰোঁ যি কৰিবলগীয়া আছে কিন্তু ল এণ্ড অৰ্ডাৰ সেইটো হাতত নল'ব অশান্তিমূলক পৰিস্থিতিৰ সৃষ্টি কোনেও নকৰক মই সেয়া অনুৰোধ কৰিম আৰু আইচিচি মহিলা বিশ্বকাপৰ উদ্বোধনী খেলত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বৰ্ষাপাৰাত ভাৰত শ্ৰীলংকাৰ মেচৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি জনালে BCCI উদ্বোধনী অনুষ্ঠানত জুবিনৰ গীত পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনালে পাপন আৰু জয় বৰুৱাই ইপিনে বৰষুণৰ বাবে স্থগিত ৰখা হৈছিল আইচিচি মহিলা বিশ্বকাপৰ ভাৰত শ্ৰীলংকাৰ মাজত অনুষ্ঠিত মেচখন অৱশ্যে বৰষুণ কমাৰ পিছত পুনৰ আৰম্ভ হৈছে খেল টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় শ্ৰীলংকাই প্ৰথমে বেট ধৰি 10 অভাৰত এটা উইকেট হেৰুৱাই 43 ৰান সংগ্ৰহ কৰিছে ভাৰতে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্ধু পাপনে মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত জুবিনৰ গীত গাই শ্ৰদ্ধাঞ্জলি জনায় পাপনে কেইবাটাও অনুষ্ঠান বাতিল কৰিছে মুম্বাইৰ সংগীতানুষ্ঠানো বাতিল কৰিছে তেওঁ পূৰ্ব পৰিকল্পিত অনুষ্ঠানত ভাগ ল'ব পাপনৰ হৈ পূৰ্ব পৰিকল্পিত অনুষ্ঠানত ভাগ ল'ব জাভেদ আলীয়ে জুবিনৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে পাপনে দোষীৰ ওপৰত কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান বৰষুণৰ বাবে 2 অভাৰ কমাই দিছে 48 অভাৰ হ'ব মই শ্ব'খিনি কেঞ্চেল কৰিছোঁ মানে কি শ্ব' বুলিয়ে নহয় আৰু কিবা কিবি আছিল শ্ব' এখন কালিলৈ শ্ব' আছিল আচলতে আৰু এখন শ্ব' 2খন শ্ব' আমাৰ যিখিনি সকামৰ 13 দিনীয়া যিটো হয় ঘৰত সেই বুলি কৈছোঁ মানুহে তাত বম্বেত আৰু মানুহে তেওঁলোকৰো ক্ষতি হয়তো বহুত গতিকে তেওঁলোকে বুজিব টান পাইছে ক্ষমা খুজিছোঁ আৰু বিভিন্ন প্ৰমোশ্যন থাকে বহু আগৰ প্লেনিং থাকে বেয়া পাইছে কিন্তু বেয়া পালে এইটো ঘৰত মানুহজন ঢুকালে যি হয় যিটো সেইটো বুলি বুজাইছোঁ বোলে সেইটো সেইখিনিতো বুজিবই লাগিব আৰু এই মানৱতাৰ হেৰিত তেওঁলোকে বুজিছে অকণমান দিগদাৰ হৈছে মই মোৰ শ্ব'খনৰ কাৰণে মই জাভেদ আলী বুলি জানে জাভেদ আলী ছিংগাৰ তেওঁক অনুৰোধ কৰাইছোঁ জাভেদক মই বোলো তই প্লিজ কৰি দে মোৰ হৈ সিও বুজিছে সি কৈছে বন্ধু তই একদম চিন্তা নকৰিবি কৰ মই তোৰ হৈ জুবিনদাৰ হৈ কৈ মই শ্ব'খন কৰিম এনেকৈ কৈছোঁ কাইলৈ শ্ব' আছে কাইলৈ 13 দিন হ'ব মই সেই বুলিয়ে ক'লোঁ মই 13 দিনলৈকে একচুৱেলি চবেই বাতিল কৰিছোঁ গতিকে তেওঁলোকে বুজিছে আৰু ক্ষমা খুজিছোঁ কি কৰিবা তাতকৈ আমিও গম পোৱা নাই আচলতে আমিও তদন্ত হ'ব লাগে প্ৰথমতেতো সময় লাগে ন ঢুকুৱা চকটোৱে কিমান দিন লাগিছে বুজোতে তাৰপিছতহে বুজিলোঁ এনেকুৱা অৱহেলা বা ইৰেছপনচিবিলিটি হৈছিলে তাৰ গাটো বেয়া আছিল গতিকে সেই তাইও বুজিছোঁ সকলোৱে বুজাত সময় হৈছে গতিকে তদন্তটো আগবাঢ়িছে বৰ ভাল কথা আৰু যাতে এইটো যাতে শেষ হৈ নাযায় মানে গোটেইখিনি আমাৰ যিখিনি প্ৰশ্ন আছে গোটেইখিনি আমি চবেই যাতে অসমবাসীয়ে উত্তৰটো পাওঁ সেই বুলি আশা কৰিছোঁ
আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ বাবে 13 দিনে ব্ৰতত আছে গৰজান চাহ বাগিচাৰ লুকাছ আইন উৰফে বাবুলাল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে খোৱা লোৱা ত্যাগ কৰিছে লুকাছ আইনে কাৰণ ইমান প্ৰিয় মোৰ আছিলে এইজনে কিমানে বেয়া লাগিলে নহয় বেয়া লগাৰ পাছতে যে তাৰপৰা মানুহজনীক কৈছোঁ একো আমি নাখাওঁ দেই একো নাখাওঁ বাদ দিয়ক মোক বনাই দিছে কিবা খানা বনাবলৈ লৈছিলোঁ খানাও নাখালোঁ খানা চানা একো নাখায় আৰু 13 দিনলৈকে মই একো ব্যৱহাৰ নকৰিলোঁ এনেই কিবা কল খালোঁ বুট খালোঁ এইবিলাকে আৰু ব্যৱহাৰ কৰিলোঁ কিলে নিজৰ লগৰ এজন ঢুকালে যেন লাগিলে যে জুবিন দাৰ লগত কিমান দিন আছিল 2 বছৰ আছিলোঁ 2 বছৰ যেতিয়া 3 ষ্টাৰ আছিলোঁ তেতিয়াই মই লগ পোৱা আৰু পিছতো আঠখিলীয়াত আহিছিলে তেতিয়া লগ পাবলৈ লৈছিলোঁ আঠখিলীয়াত মোক সোমাব নিদিলে পূজা লাগিছে presented by Bevabam associate partner Elcopal Datamation Nerim MPJ Jewelers banking partner State Bank of India আজি মহাষ্টমী ষষ্ঠীৰ পৰা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ঢাক ঢোল দবা কাঁহ শংখধ্বনি পূজাৰী মন্ত্ৰোচ্চাৰণ আয়তীৰ উৰুলিৰে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে মাংগলিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন পূজাস্থলীত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দুৰ্গতি নাশিনীক আজি অষ্টমীৰ দিনা পুৱাই বিহিত পূজা অৰ্চনা কৰা হয় সপ্তমীৰ নিশা ৰাজ্য প্ৰায় ভাগ পূজাস্থলীত ভক্তৰ ভিৰ পৰিলক্ষিত হয় দুৰ্গতি নাশিনী দেৱীৰ আশীষ লৈ জীৱনৰ পথ মসৃণ কৰাৰ আশা পোষণ কৰিছে প্ৰতিগৰাকী ভক্তই অৱশ্যে জুবিনবিহীন ৰাজ্যত এবাৰ নাই দুৰ্গা পূজাৰ কোনো জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকভাৱে দেৱীক পূজা অৰ্চনা কৰা হৈছে আমি গহপুৰত আমাৰ সাংবাদিক পলাশ ফুকন আছে আমি পুনে পলাশৰ ওচৰলৈ যাম পলাশ পূজাৰ যে উৎসাহ উদ্দীপনা দিনত আধ্যাত্মিকতাৰে পাৰ হ'ল এতিয়া সন্ধিয়া হৈ আহিছে গতিকে এতিয়াৰ পৰিৱেশ কেনেকুৱা আৰু এটা কথা ঠিক যে এবাৰ যেহেতু সকলোখিনি সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰা হৈছে সেই উৎসাহ উদ্দীপনা ৰাইজৰ মনত কিছু কমিছে গতিকে আমি সামগ্ৰিক পৰিৱেশ চাম আৰু আপোনাকো পূজাৰ শুভেচ্ছা জনাইছোঁ নিশ্চয়কৈ পাপৰি আপোনালৈও অষ্টমী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গহপুৰৰ প্ৰতিটো প্ৰান্ততে লাহে লাহে যেহেতু এতিয়া সন্ধিয়া নামি আহিছে আৰু ভক্তপ্ৰাণ ৰাইজৰ সংখ্যা বৃদ্ধি পাইছে আৰু প্ৰত্যেকেই পূজা মণ্ডপলৈ আহি মই প্ৰথমেই ক'ম যে সকলোৱে কিন্তু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তাৰ পাছত পূজা মণ্ডপলৈ প্ৰৱেশ কৰি দেৱী দুৰ্গাৰ চৰণত আশীষ লৈছে মই গহপুৰৰ নগৰৰ মাছমজিয়াৰ এখন পূজা মণ্ডপত উপস্থিত আছোঁ আৰু এয়া পূজা মণ্ডপৰ বাহিৰৰ বজাৰৰ পৰিৱেশ আৰু বজাৰসমূহলৈও যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে পূজাৰ বজাৰ গতিকে দোকানসমূহত সোমাইছে নিজৰ পচন্দৰ সামগ্ৰীসমূহ ক্ৰয় কৰিছে আৰু পূৰ্বৰ দৰে উৎসাহ উদ্দীপনা নাই এইবেলি পূজাত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে পূজাৰ যিসমূহ কাৰ্যসূচী আধ্যাত্মিকতাৰে সকলোবিলাক সফল ৰূপায়ণ হৈ আছে এই মুহূৰ্তলৈকে আৰু গহপুৰৰ এখন পূজা মণ্ডপলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে এয়া হৈছে পূজাৰ পৰিৱেশ এয়া বজাৰৰ পৰিৱেশ আৰু ভিতৰ ফালে যদি আমি চাওঁ লোকসকলে তাত আশীষ গ্ৰহণ কৰিছে দেৱী দুৰ্গাৰ চৰণত এয়া মূল মণ্ডপ আৰু এয়া মূল মণ্ডপ সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু এই মূল মণ্ডপৰ কাষতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰাখিছে তাত সকলো ভক্তপ্ৰাণ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বাইদেউ ক'ৰ পৰা আহিছে কেঁকুৰাবাৰী পূজা চোৱা হ'ল কিবা কি ক্ৰয় কৰিলে একো কৰা নাই আহি পাইছো ইয়াত এবাৰ পূজা কেনেকুৱা বাইদেউ আপোনাৰ মতে এবাৰ ভালেই আৰু জুবিন গাৰ্গ জুবিন দাৰ মন বেয়া হৈ আছে পূজা প্ৰত্যেকেই কিন্তু পাপৰি এটা কথা কয় সকলোৱে কিন্তু মন বেয়া পূজালৈ আহিছে যদিও সকলোৰে মন সেমেকি আছে সকলো শোকবিহ্বল হৈ আছে আমি পূজাৰ ভিতৰ ভাগলৈ সোমাই যাম আৰু ভক্তপ্ৰাণ ৰাইজৰ সৈতে আমি কথাও পাতি থাকিম আৰু পূজাৰ পৰিৱেশো দেখাই থাকিম মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা অহা হৈছে এবাৰ পূজা ক'ত চোৱা হৈছে এবাৰ পূজা অকণমান ৰাইজেও যদিও আহিছে তথাপিও মনত আনন্দ ফূৰ্তি নাই জুবিন দাক হেৰুৱাই সকলো মৰ্মাহত হৈ আছে কি ক'ব হয়
পূজা ক'ত ক'ত চোৱা হৈছে এবাৰ পূজা ক'ত ক'ত চোৱা হৈছে ইয়াতে আহিছে কিবা কিনিলে নাই পূজা বুলি কিবা ক্ৰয় কৰিলে নাই পূৰ্বৰ পূজাৰ লগত কিন্তু এতিয়াৰ যিহেতু জুবিন দাক আমি হেৰুৱালোঁ পূজা এক নিমাহ পৰিৱেশ সকলোৱে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই পূজা মণ্ডপলৈ আহিছে আপোনালোকো চাগে শ্ৰদ্ধাঞ্জলি জনালে হয় তেখেতে বুজি পোৱাত কিছু অসুবিধা হৈছে গতিকে আমি পুনৰ আগলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম এয়া ঢাক ঢোলৰ শব্দ যদিও ঢাক ঢোল বজাইছে বা পৰিৱেশন কৰিছে তথাপিও কিন্তু ৰাইজৰ মনত কিবা এটা দুখে খুলিয়াই আছে কিন্তু জুবিন গাৰ্গলৈ প্ৰতিটো মুহূৰ্তত কিন্তু সকলোৰে মনত পৰি আছে যিসকল ভক্তপাল ৰাইজ আহিছে সকলোৱে প্ৰতিটো ছেকেণ্ডৰ বাবে হ'লেও মনত ৰাখি আছে যদিও দুৰ্গা পূজাৰ মণ্ডপত আছে তথাপিও কিন্তু এই পূজা মণ্ডপৰ পৰাই সকলোৱে আমাৰ শ্ৰদ্ধাৰ সংগীত শিল্পী জুবিন গাৰ্গক কিন্তু সকলোৱে স্মৰণ কৰিছে এয়া ধূপ দীপ নৈবেদ্য আগবঢ়াইছে দেৱী দুৰ্গাৰ চৰণত আৰু আশীষ লৈছে আশীষ লোৱা পৰিলক্ষিত হৈছে সকলো আহিছে পূজাৰ পৰিৱেশটো পূৰ্বতকৈ ম্লান পৰিছে যদিও ৰাইজৰ যি ভক্তিভাৱ সেয়া কিন্তু কমা নাই সকলোৱে ভক্তিভাৱেৰে দেৱী দুৰ্গাৰ চৰণত আশীষ লৈ আছে আমি মূল মণ্ডপৰ ফালে আগবাঢ়িবলৈ আমি চেষ্টা কৰিছোঁ মূল মণ্ডপ যি স্থায়ী দুৰ্গা মন্দিৰ আছে তাত পূজাৰীয়ে পূজা অৰ্চনা কৰি থকা দেখা গৈছে আৰু এয়া হৈছে মূল পূজাস্থলী আৰু ইয়াতেই অগণন ভক্তই ভিৰ কৰিছে দেৱী দুৰ্গাৰ চৰণত আশীষ লৈছে আৰু এনেদৰে গহপুৰৰ পূজাৰ এই মুহূৰ্তৰ পৰিৱেশ আমি দেখাই আছোঁ খুব শান্তি শৃংখলাভাৱে সকলো আহিছে পূজা যি আচলতে পূজাৰ যি ভক্তি ভৰা সেৱা দেৱী দুৰ্গাৰ ওচৰত ল'বলৈ এনেদৰে আহিছে ধূপ দীপ নৈবেদ্য সহযোগীয়ে দেখাইছে সকলোৱে বন্তি জ্বলাইছে শৰাই আগবঢ়াইছে আৰু এনেদৰে সন্ধিয়া বাঢ়ি অহাৰ লগে লগে দৰ্শকৰ ক্ষমা কৰিব ভক্তপ্ৰাণ ৰাইজৰ সংখ্যাও যথেষ্ট গুণে বৃদ্ধি পাইছে পূজা মণ্ডপসমূহত আৰু মই কৈছোঁ যে যি সাংস্কৃতিক কাৰ্যসূচীসমূহ প্ৰতিখন পূজা মণ্ডপে কিন্তু এইবাৰ বাতিল কৰিছে কোনেও সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা নাই আমি আৰু ভক্তপ্ৰাণ অজস্ৰ লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিম তাৰ মাজে মাজে আমি সকলোবিলাক পৰিৱেশ দেখাই আছোঁ বাইদেউ পূজা চোৱা হ'ল হয় পূজা মানে কি আৰু এইবাৰ পূজা চাবলৈ আচলতে ইমান হেৰি নাই কিন্তু সৰু ল'ৰা ছোৱালী ইমান বুজিও নাপায় সিহঁতকে আহি অকণমান দেখাইছোঁ বিশেষকৈ আমাৰ এবাৰ পূজাটো যিহেতু আমাৰ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল সেইকাৰণে ইমান পূজাটো ভাল লগা নাই তথাপিও দেৱী দুৰ্গাক সেৱা কৰিবলৈ আহিছে আমি হয় পলাশ আপুনি ভিজুৱেলছ দেখুৱাই থাকিব আমি আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আছে ৰিহাবাৰীত গতিকে আমি তেওঁৰ ওচৰলৈও যাওঁ তেওঁ আমাক পৰিৱেশ দেখুৱাব আৰু বলেন যিহেতু একেখিনি কথাই আচলতে পূজা বুলি ক'লে যিটো উৎসাহ যিটো উদ্দীপনা যিটো ভাল লগা এবাৰ নাই যথেষ্ট উকা কিন্তু তাৰ মাজতো পূজাখিনি যিখিনি আধ্যাত্মিক পৰিৱেশ সেয়া আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আমাক দেখুৱাওক হয় বাপৰি আচলতে দেখিব পোৱা গৈছে আধ্যাত্মিক আৰু বৈদিক নিয়মেৰে যিখিনি পূজা অৰ্চনা সেইখিনিহে আচলতে সম্পন্ন হৈছে আৰু অভিভাৱকসকলেও আচলতে তেনেকুৱা যে তেখেতসকলে সন্তানক লগত লৈ পূজাখন দেখুৱাব লাগে কাৰণ ঘৰত হয়তো সেই কণমানিটো নামানে আৰু সেইদৰে আচলতে তেখেতসকলে পূজাস্থলীলৈ আহিছে আমি উপস্থিত থকা ৰিহাবাৰী পূজা মণ্ডপস্থলী দেখুৱাবলৈ লৈছোঁ যে সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলা এই পূজাস্থলী আৰু পূজাস্থলী ভাগত দেখিব পোৱা গৈছে সন্ধিয়া সময় হোৱাৰ লগে লগে আজি মহা অষ্টমীৰ এই পূজাৰ দিনটোত সকলোৱে আহিছে এবাৰ পূজাৰ মা দুৰ্গাৰ ওচৰত আশীষ ল'বলৈ আহিছে তেওঁলোকে প্ৰাৰ্থনা কৰিছে যাতে বছৰটো সকলোৰে ভালে যাওক তাৰ বাবে তেখেতসকলে প্ৰাৰ্থনা কৰিছে কাৰণ আমি উল্লেখ কৰিছোঁ যে আচলতে কণমানিসকলে নামানে যে তেওঁলোকে পৰিয়ালৰ লোকৰ লগতে আহিব আৰু তেখেতসকলে পূজা উপভোগ কৰিব কিন্তু পিতৃ বা পৰিয়ালৰ সকলে আচলতে তেনেই সেমেকা এটা মন কাৰণ এই পূজাৰ বতৰটো এতিয়া যেন উৰুঙা হৈ পৰিছে বাইদেউ অকণমান যদি কথা পাতিব পাৰোঁ ক'ৰ পৰা আহিছে আপোনালোকে মই গীতানগৰৰ পৰা আহিছোঁ পূজাৰ বতৰ শৰতৰ সন্ধিয়া এতিয়া যেন সেমেকা ক'ৰবাত নহয় ক'ৰবাত যেন এতিয়া উদাস মন এতিয়া জুবিন দাৰ কাৰণে আমাৰ লাগিছে হৈছে আৰু সেইটোৱে আৰু সেইকাৰণে মানে অলপ সেৰেঙা লাগিছে আৰু এইবাৰ আগতকৈ মানে আগৰ দৰে লগা নাই আৰু মোৰ হিচাপত নিশ্চয়কৈ আৰু সেয়াই আচলতে মই কথাখিনি কৈছোঁ যে আচলতে আগৰ দৰে লগা নাই কাৰণ এইবাৰ উৰুঙা এটা পৰিৱেশ আৰু তাৰ মাজতো কিন্তু পৰিয়ালৰ লোকসকল আহিছে ক'ৰ পৰা আহিছে মই ইয়াতে থাকোঁ চাৰাবাটিতে থাকোঁ হয় কেনেকুৱা ক'ত গ'ল আজি মই আজি গৈছোঁ তাতে বিষ্ণুপুৰ গৈছোঁ ভাস্কৰ নগৰ গৈছোঁ আৰু ইয়াতে চাইছোঁ এতিয়া বহুত ভাল লাগে যিহেতু চাই কিনে ক'ত चला पूजा इधर ही कैसा लगा अच्छा है कहाँ पर अच्छा है यहाँ पे बहुत अच्छा है और वहाँ गीता नगर वाला विष्णुपुर बाकी सब सारे क्या है विष्णुपुर में वो कौन सा था बिल्डिंग बनाया था ना हाँ वो बिल्डिंग वाला जो था और वो हैरी पॉटर वाला बहुत सुंदर है हैरी पॉटर 8 गाँव
ধন্যবাদ জনাইছোঁ আৰু এইদৰে আচলতে আমি পূজাৰ মণ্ডপস্থলীৰ সন্মুখভাগলৈকে যাম আমি দেৱী দুৰ্গা পূজা অৰ্চনা কৰি থকা এই মুহূৰ্তখিনি আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম আটকধুনীয়াকৈ আচলতে তেখেতসকলে তৈয়াৰ কৰে প্ৰতিবাৰে এই পূজা মণ্ডপস্থলী এইবাৰো তাৰ ব্যতিক্ৰম নহয় এইবাৰো আচলতে তেখেতসকলে তেনেকুৱা ধৰণৰে আচলতে সুন্দৰকৈ সজাই পৰাই তুলিছিল আৰু পূজা আজি মহা অষ্টমীৰ এই দিনটোৰ এই কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব পূজাৰ যি আচলতে সন্ধিয়া সময়ছোৱাৰ দেৱী আৰাধনা পৰ্ব চলিব আৰু তাৰ প্ৰাকখনত দেখিব পোৱা গৈছে যে মানুহৰ ভিৰ বৃদ্ধি হৈছে আজি মহাসপ্তমীৰ দিনাখন আমি দেখিবলৈ পাইছিলোঁ যে সেই ধৰণৰ আচলতে ভিৰ দেখিব পোৱা হোৱা নাছিলে পূজা মণ্ডপস্থলীত হয়তো আজি মহা অষ্টমীৰ দিনটোত মানুহৰ ভক্তৰ সমাগম হয়তো বৃদ্ধি হ'ব সকলোৱে হয়তো আহিব আৰু মাৰ ওচৰত প্ৰাৰ্থনা কৰিব কাৰণ বছৰটো সকলোৰে ভাল হওক মংগল হওক তাৰ আৰাধনা কৰিব আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে দেৱীৰ ওচৰত আৰাধনা কৰা পূজা অৰ্চনা কৰিবলৈ অহা ভক্তৰ ভিৰসমূহ বৃদ্ধি হ'ব ধৰিছে আৰু তেখেতসকলে মাৰ ওচৰত প্ৰাৰ্থনা কৰিব গতিকে এই পৰিৱেশ আমি বহুজনৰ পৰা আমি লৈছোঁ যে তেখেতলোকে ক'ত ক'ত পূজা চালে কি ধৰণৰ চালে মানে তোমালৈ ওচৰলৈ আহিছোঁ ক'ত ক'ত পূজা চালা এতিয়ালৈ আঠগাঁও আৰু বিষ্ণুপুৰ পিনে চালো বিষ্ণুপুৰ ক'ত ভাল হৈছে পূজা আমাৰতো বেছি ভাল হৈছে পূজা ইয়াত ভাল হৈছে বিষ্ণুপুৰ আৰু তাত কি সেইটোও ভাল হৈছে গোটেইকেইটাই ভাল হৈছে কিন্তু আমাৰতো বেছি ভাল লাগিছে আৰু ক'ত ক'ত যাম বুলি ভাবিছা আজি পাণ্ডু পিনে চাম বুলি ভাবি আছো পাণ্ডুত কি শুনিছা ক'ত কেনেকুৱা পাণ্ডুটো এতিয়ালৈ নাজানো ইমান বেছি শুনা নাই কিন্তু ভাল হৈছে বুলি শুনিছো এতিয়া যাম বুলি ভাবিছো ধন্যবাদ জনাইছোঁ আৰু এইদৰে পূজাৰ এখনৰ পাছত আনখন চাইছে আপোনাৰ ওচৰলৈ আহিছোঁ পূজাৰ এই সময়ছোৱা শৰতৰ সেমেকা যদিও বা দেখিব পোৱা গৈছে প্ৰতিটো আচলতে দিনে উজ্বলি থাকে কিন্তু আজি যেন ক'ৰবাত সেমেকি ৰৈছে এই জুবিনদাৰ মৃত্যুৰ পিছৰ সময়ত এইটো সঁচাকৈ এইটো মানে বহুত দুখৰ কথা এটা সেইকাৰণে এইবাৰ আমি তেনেকুৱা এনজয় কৰিব পৰা নাই কাৰণ আমাৰ দুখটো হৈছে জুবিন যোৱাৰ পাছতে যি চখ পাইছোঁ কেতিয়াবা মানে ফুলফিল নহয় সেইটো সেইকাৰণে নাহিলেও নহয় আহিলেও যেন আহিলেও মনতে এটা দুখ থাকি যায় সেইটো মানে কেতিয়া আমি মনৰ পৰা যাব নোৱাৰে হয় আচলতে পূজা বুলি ক'লে বা আনন্দ যিসমূহ আহে বা উৎসৱসমূহ সেইসমূহত আচলতে আনন্দময় সকলোৱে আচলতে জিলিকি থাকে সকলোৱে আনন্দ ফূৰ্তিৰে কৰিব বিচাৰে কিন্তু ক'ৰবাত যেন ক'ৰবাত কিছুমান ঘটনাই পৰিঘটনাই আচলতে বিশেষভাৱে সকলোকে চুই যায় আৰু সেই ঘটনাসমূহেই বিশেষভাৱে এই আনন্দ সময়খিনি যেন সেই আনন্দ হৈ নাথাকে গতিকে আমি দেখি আছোঁ যে পূজাস্থলীত কিছু ভিৰ আমি দেখিছোঁ তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সকলোৰে মনত এটা বেদনা আছে সকলোৰে মনত এটা যেন এই মুহূৰ্তত দেখিব পোৱা গৈছে গোটেই পৰিৱেশটো সেই ধৰণৰ আচলতে দেখিব পোৱা গৈছে আৰু যাৰ কাৰণে দেখিবলৈ পোৱা গৈছে যি ধৰণৰ এটা জাকজমকতা যি ধৰণৰ এটা পৰিৱেশ সেই পৰিৱেশ যেন এই পূজা মণ্ডপস্থলীত নাই নহয় জানো হয় সেইটোতো হয় আৰু আমাৰ যিখন বিলপাৰ দুৰ্গা পূজাৰ কমিটি মই কমিটিৰ তৰফৰ পৰা এটা কথা ক'ব খুজিছোঁ তাৰমানে আপোনালোকেতো সকলোৱে গম পাইছে যে জুবিনদাৰ আমাৰ হঠাতে এনেকুৱা এটা ধৰক কি ক'ম এইটো আৰু এতিয়া প্ৰকাশ কৰিবলৈ আমাৰ সকলোৰে শব্দ নাই প্ৰকাশ কৰিবলৈ কিন্তু আমি কমিটিৰ ফালৰ পৰা আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ আমি খবৰটো পাওঁ তেতিয়াই আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তাৰপিছত আমাৰ ধৰক আমি শ্ৰদ্ধাঞ্জলিও জনাইছোঁ প্লাছ আমাৰো মন খুব এটা ভাল নহয় কিন্তু আমাৰ যিখিনি নিয়ম যিহেতু পূজাখন পাতিব লাগিব আমি অনুষ্টুপীয়াকৈ হ'লেও পূজাখন পাতিছোঁ আৰু আমাৰ যিবিলাক ইয়াতে সাংস্কৃতিক সন্ধিয়া বা আমাৰ যিবিলাক ইয়াতে ধৰক উলহ মালহৰ এটা পৰিৱেশ আমাৰ থাকেই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা কিন্তু আপোনালোকে দেখিছেই অকণমান নিস্তব্ধ বা খুব এটা তেনেকুৱা এটা শোভিত এটা যিটো সুকময় এটা পৰিৱেশটো আছে তথাপিও পূজাৰ যিটো উলহ মালহ এইখিনি খুব কম আৰু আগৰ নিচিনা আৰু কমিটিৰ ফালৰ পৰা আমি এটা কথা ক'ব খুজিছোঁ এইবাৰ যিখিনি আমি ধৰক ইয়াতে টেৰাকোটা যিটো আমাৰ ভাস্কৰ্য আছে অসমৰে ভাস্কৰ্য শিল্পকলা গতিকে টেৰাকোটা আমাৰ যিটো মূৰ্তি টেৰাকোটাৰে বনোৱা আৰু এইটো হ'ল আমি মানে এটা ইক'লজিকেল বা যিটো আপোনাৰ ধৰক এটা বায়'ডিগ্ৰেডেবল হয় তাৰপিছত আমাৰ যিবিলাক বস্তু ইউজ কৰা হৈছে ইয়াতে ব্যৱহাৰ কৰা হৈছে সকলোবোৰ ধৰক আমাৰ দৈনন্দিন জীৱনত ঘৰত ধৰক ব্যৱহাৰ কৰা তেনেকুৱা বস্তু দিয়ে বনোৱা হৈছে গতিকে ওপৰৰ আমি যিখিনি চালি দেখিছোঁ সেই চালিখনত দেখিব পোৱা হৈছে যে আচলতে কাপ বা তেনেকুৱা ধৰণৰ বলেন লাইনতে থাকিব আপুনি এটা
কথা এটা আমি জনাওঁ কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে জুবিন গাৰ্গৰ এই আপ্ত বাক্যশাৰীক থিম হিচাপে লৈ বিশেষ শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে তেজপুৰ বাণ থিয়েটাৰে 125 বছৰ ধৰি আয়োজন কৰি আহিছে দুৰ্গতি নাশিনীৰ পূজা উপলক্ষে এনেদৰে জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাই আগন্তুক দিনত জুবিনক জীয়াই ৰখাৰ অংগীকাৰ কৰে কাৰণ জুবিন গাৰ্গে কৈছিল যে কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে মৃত্যুৰ পূৰ্বে কৈ যোৱা জুবিন গাৰ্গৰ সেই শাৰী বাক্য কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে হয় ইয়াকে মূল থিম হিচাপে লৈছে এইবাৰ বাণ থিয়েটাৰে আমি দেখুৱাইছোঁ বাণ থিয়েটাৰ প্ৰাংগণত প্ৰতি বছৰে যি শাৰদীয় দুৰ্গোৎসৱ দুৰ্গতি নাশিনী দুৰ্গাৰ পূজা অনুষ্ঠিত কৰি অহা হৈছে আৰু এইবেলি কিছু ব্যতিক্ৰম আৰু তেওঁলোকে আধ্যাত্মিকতাৰে পূজাভাগ অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধা দিছে আৰু জুবিন গাৰ্গে যি উল্লেখ কৰিছিল কিতাপ নথকা যাতে গামোচাই চাব নোৱাৰে শীৰ্ষক এই বাক্যশাৰী তেওঁলোকে গুৰুত্ব সহকাৰে লৈ ইয়াত দেখা পোৱা গৈছে মই পূজা কমিটিৰে জড়িত বাণ থিয়েটাৰৰ বিষয়ববীয়াসকল আছে মই তেওঁলোকৰ লগত কথা পাতিম মই পুনতে আহিছোঁ বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰীৰ কাষলৈ কি ক'ব জুবিন গাৰ্গৰ প্ৰতি ঐতিহ্যৰ বৰভেটি বাণ থিয়েটাৰৰ এই মজিয়াৰ পৰা আমি পোনতেই আমাৰ অসমৰ সুসন্তান অসমৰ হাৰ্টথ্ৰ জুবিন গাৰ্গলৈ আমি বাণ থিয়েটাৰৰ মজিয়াৰ তৰফৰ পৰা বাণ থিয়েটাৰৰ পৰিয়ালে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু জুবিন গাৰ্গে যিটো কথা কৈ গৈছিল যে কিতাপ নথকা জাতি কেতিয়াও গামোচাই বচাব নোৱাৰে এইটো বৰ ডাঙৰ উক্তি আগবঢ়াইছিল আৰু বাণ থিয়েটাৰ ঐতিহ্যৰ বৰভেটি যে বাণ থিয়েটাৰৰ 125 বছৰ আমাৰ এই দুৰ্গোৎসৱৰ এই আজিৰ দিনটোত আমি বাণ থিয়েটাৰৰ হৈ এইগৰাকী মহান শিল্পীক আমি শ্ৰদ্ধা জনাইছোঁ আৰু আমি আশা ৰাখিম যে জুবিন গাৰ্গৰ যি সৃষ্টি জুবিন গাৰ্গৰ যি আদৰ্শ সেই আদৰ্শ যাতে অনাগত হাজাৰ বছৰ অসমৰ প্ৰতিগৰাকী সন্তানৰ হৃদয়ত থাকে সেইটো আমি আশা ৰাখিম আৰু আজিৰ এই পবিত্ৰ দিনত আজিৰ এই মা দুৰ্গাৰ আজিৰ এই সপ্তমীৰ দিনটোত আমি সকলোৱে মিলি এইগৰাকী মহান শিল্পীক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আজিৰ দিনটোত কি ক'ব ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত 126 বৰ্ষীয় আমাৰ দুৰ্গা পূজা আমি অনুষ্ঠিত কৰিছোঁ তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু সেই অনুপাতে আমি আজি ইয়াত দুৰ্গা পূজা উপলক্ষেও আমি তেওঁৰ শ্ৰদ্ধাঞ্জলি আমি অব্যাহত ৰাখিছোঁ তেওঁৰ সৃষ্টিৰাজিক আমাৰ বাণ থিয়েটাৰে সদায় জীয়াই ৰাখিব যিহেতু এখন সাংস্কৃতিক মঞ্চ আমাৰ বাণ থিয়েটাৰ হয় গতিকে সেই সাংস্কৃতিক ব্যক্তিজনক আমি সদায় আমি জীয়াই ৰাখিব লাগিব তেওঁ কৰ্মৰাজিক তেখেত এজন মানৱদৰদী ব্যক্তি আছিল আজি তেখেতৰ যিটো মৃত্যু হৈছে সেই মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰি আজি দেৱীৰ ওচৰত সদায় সকলোৱে এই বুলিয়ে সেৱা কৰিছে যেন প্ৰকৃত দোষী সাব্যস্ত হওক প্ৰকৃত দোষীয়ে দোষী উপযুক্ত শাস্তি পাওক তাকে আমি কামনা কৰিছোঁ লগতে তেখেতলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ হয় আজি মহা অষ্টমী গোৱালপাৰাৰ প্ৰতিটো পূজা মণ্ডপত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিকা ভিৰ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ বেলতলা পূজা মণ্ডপত দৃশ্য নিউজত দিনাখন নৰ্থ-ইষ্টৰ দৰ্শক আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে এই পূজা মণ্ডপ আৰু ক'ব লাগিব কিন্তু এবাৰ জুবিনদাবিহীন দুৰ্গা পূজাত সকলোৰে যি আনন্দ হয় আনন্দ কিন্তু দেখিবলৈ পোৱা যোৱা নাই আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে অষ্টমী পূজা চলি থকা পৰিলক্ষিত সকলোৱে হাতত ধূপ তেল নৈবেদ্য লৈ পেলাই মাৰ শ্ৰীচৰণত যি পূজা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত দৃশ্য দেখুৱাই আছে নিউজ দিনাখন নৰ্থ-ইষ্টৰ দৰ্শক আৰু ক'ব লাগিব কিন্তু এবাৰ জুবিনদাবিহীন কিন্তু দুৰ্গা পূজা কিয়নো অসমীয়াৰ হিয়াৰ আমঠু জুবিনদা অকাল মৃত্যুৱে কিন্তু সকলোকে মৰ্মাহত কৰা পৰিলক্ষিত হৈছে আয়োজক কমিটিৰ লোক আছে প্ৰথমে কথা পাতি হৈছে দাদা পূজাৰ শুভেচ্ছা জনালো জুবিনদাবিহীন দুৰ্গা পূজা কি ক'ব আপোনালোকক জনাইছোঁ দুৰ্গা পূজাৰ শুভেচ্ছা পূজা আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে যদিও আৰম্ভ কৰা হৈছে এইবাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজত নাই গতিকে আগত কৰি মানুহৰ যিখিনি উৎসাহ উদ্দীপনা আছিল সেইখিনি কমি গৈছে মানুহ শকত ম্ৰিয়মান হৈ গৈছে তথাপিও দুৰ্গা দেৱী ধৰালৈ আহিছে আৰু আমি জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান হৈ আমি পূজা ফলফলে উদযাপন কৰিছোঁ পূজা চলি আছে দৃশ্য আমি নিউজ দিনাখন নৰ্থ-ইষ্টৰ দৰ্শক দেখিছোঁ সকলোৰে কিন্তু ইতিমধ্যে মৰ্মাহত পৰিছে কিয়নো জুবিনদাৰ যি অকাল মৃত্যু কিন্তু কোনো মানি ল'ব পৰা নাই আৰু দৃশ্য দেখুৱাই আছো জুবিনদাৰ কিন্তু দুৰ্গা পূজা আজি মহা অষ্টমী উপলক্ষে গোৱালপাৰা চহৰৰ প্ৰতিটো পূজা মণ্ডপত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যি পূজা অৰ্চনা আৰু প্ৰতিটো পূজা মণ্ডপত দেখিবলৈ পোৱা গৈছে যি জুবিনদাৰ যি আলোকচিত্ৰত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা পৰিলক্ষিত